হেল্ল' গাইজ, আপোনালোকতো কৈছিলোঁ মই যোৱাটো ভিডিঅ'ত যে আমাৰ ঘৰতে মুৰ্গী পোৱালি কেইটামান জাগিব দিয়া আছে আৰু আপোনালোকক আজি দেখুৱাম বুলি ভাবিলোঁ কেনেকৈ জাগি আছে আৰু কেইটামান জাগি আৰু কেইটা মুৰ্গীক দিয়া আছে আৰু কিমানটা দিয়া আছে বলক দেখুৱাই দিওঁ। এইফালে আমাৰ মুৰ্গী পোৱালি হ'বলৈ দিয়া আছে, আপোনালোক দেখুৱাই আছোঁ। এইকেইটা চাওক, এইকেইটা হৈছে। চ' এইফালে হ'বলৈ বাকী আছে, তো এইফালে দিয়া আছে। আৰু এইটো হৈছে আমাৰ গোহালি ঘৰ, আৰু গোহালি ঘৰটো আমাৰ দিয়া আছে এটাক, আৰু এইফালে এইটোক দিয়া আছে। আপোনালোক দেখুৱাই দিওঁ। এইফালে চাওক, এইফালে দিয়া আছে আৰু এইফালে এটা হাঁহক দিয়া আছে, ইয়াতে এটাক দিয়া আছে কেইটামান। চ' ইয়াৰ পৰা যিকেইটা ওলায় আৰু সেইকেইটা আমি ফাৰ্মত ৰাখিম। আৰু আজি হৈছে 2 নম্বৰ দিন, আৰু আজি আমাৰ প্ৰপাৰ পূৰা মুৰ্গী পোৱালি জন্ম পোৱা শেষ। এতিয়া আপোনালোক দেখুৱাম কিমানকেইটা পোৱালি জাগিল, বলক দেখুৱাওঁ। আৰু এইটো মুৰ্গীক আমি 15টা দিছিলোঁ মানে কণী, আৰু ইয়াৰ পৰা এটাও বেয়া হোৱা নাই, ইয়াৰ পৰা 15টাই ওলাইছে। চ' 2টামান আগতে নিছিলোঁ, সেইকাৰণে ইয়াতে কম আছে। আৰু ইয়াতে হাঁহক মই মুৰ্গীৰ কণী দিয়া বুলি কৈছিলোঁ, কিন্তু মোৰ ভুল হৈছিল। ইয়াতে মই হাঁহৰ কণী দিছিলোঁ, আৰু ইয়াৰ পৰা হাঁহ বৰ ধুনীয়াকৈ ওলাইছে। আৰু এইটো মুৰ্গীকো মই 15টাই দিছিলোঁ, আৰু এই 15টাৰ পৰা ইয়াৰ পৰা 15টাই ওলাইছে। চ' এইটোতো বেয়া হোৱা নাই। আৰু এতিয়া আমি এই মুৰ্গীবোৰক তাৰ পৰা আনি মানে ইয়াতে ব্ৰিডিঙত ধুনীয়াকৈ থৈ দিম, ইহঁতে ইয়াতে থাকিব। মুৰ্গী ফাৰ্মৰ বিজনেছৰ কথা বা মোৰ ফাৰ্মৰ কথা যদি কিবা সুধিব বিচাৰে, তেনেহ'লে আপোনালোকে কমেণ্টত সুধিব পাৰে, মই উত্তৰটো দি দিম। আৰু আজি কাৰণে এইখিনিয়ে দিয়ক, আৰু নতুনকৈ অহাসকলক কৈছোঁ আপোনালোকে আগৰ ভিডিঅ'কেইটা চাব। আৰু আজি কাৰণে এইখিনিয়ে, আপোনালোকে ফ'ল' কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আজি কাৰণে এইখিনি লগ পাম নেক্সট ভিডিঅ'ত, তেতিয়ালৈকে বাই বাই।